গুড আফটাৰনুন এভৰিৱান। আজিতো বিশ্বকৰ্মা পূজা, সেইকাৰণে ৰাতিপুৱা উঠি মানে গাড়ীকেইটা ধুব লাগিছিল, কিন্তু ৰাতিপুৱাতো ধুব পৰা নাই। ল'ৰাটোৰ স্কুল আছিল, এক্সাম আছিল মেথছৰ। স্কুলত দি আহি তাৰপিছত গাড়ীটো মানে এল্টো আৰ্টিকা দুখন গাড়ী মানে প্ৰথমতে অলপ তিতাই চেম্পু টেম্পু মাৰি পূজা উপলক্ষে মানে গাড়ীটো অলপ ভালদৰে ধুব চেষ্টা কৰিলোঁ। ইমান ভালদৰে ধুব পৰা নাই। আকৌ ৰাস্তাটো আমাৰ ইমান ভাল নহয়, বেয়া ৰাস্তা। যিমানে ধোক কাম নাই, আকৌ লেতেৰা হৈ যায়। অলপ বৰষুণ দিলে ৰাস্তাটো মানে বহুত বেয়া হৈ যায়। সেইকাৰণে আৰু যেনে তেনে গাড়ীটো ঘৰতে অকলে ধুলোঁ। অকলে ধুলে প্ৰব্লেম হয়। এফালে চেম্পু মাৰোঁ, আকৌ পানী দিব লাগে, নহ'লে আকৌ শুকাই যায়। এনেকৈ যেনে তেনে দুটা গাড়ী ধুলোঁ। দুটা গাড়ী ধোৱাৰ পিছত আৰু স্কুটিখন আছে, স্কুটিটো অলপ ধুই ল'লোঁ। আৰু দেউতাকৰ বাইকটো আছিল, বাইকটোতো দেউতাই স্কুলত গ'ল ৰাতিপুৱাই নিজে ধুই মানে দেউতা স্কুলত লৈ গ'ল। মই মানে ঝাৰগাঁৱৰ পৰা দীপক স্কুলৰ পৰা আহি মানে গাড়ীকেইটা মানে নিজে যেনে তেনে ধুলোঁ। ইমান ভালদৰে ধুব পৰা নাই, আৰু বহুত দিন ধৰি কিবা এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে গাড়ীকেইটা ধুব পৰা নাই। বহুত দিন ধৰি মানে গাড়ীবিলাক লেতেৰা হৈ আছে। তো কৰি ইফালে আছিল পাৱাৰ টিলাৰটো, ট্ৰেক্টৰটো ইমান লেতেৰা হৈছে মানে মানে মাটি উঠাবই পৰা নাই। মাটিটো মানে ৰ'দত থাকি পূৰা টান হৈ গৈছে। চেম্পু মানে ট্ৰেক্টৰৰ গাত মানে এইবাৰ প্ৰথমহে চেম্পু লগালোঁ, আগত কেতিয়াও চেম্পু ইউজ কৰা নাই। তথাপিও মানে মাটিবিলাক নুঠে, বহুত টান হৈ গ'ল। তথাপিও বাৰে বহুত কষ্ট কৰি অলপ চলপ চাফা কৰিলোঁ। ইমান ভালদৰে চাফা কৰিব পৰা নাই, আৰু পাইপটোও সৰু আছিল, মানে ট্ৰেক্টৰৰ ইফালে গৈ নাপায়। আজি এনে বেলেগ কোনো প্ৰগ্ৰামত যোৱা নাই। মই পূজা উপলক্ষে ঘৰতে আছিলোঁ গোটেই দিনটো। সেই গাড়ী চাফা কৰি গাড়ীটোত মানে চাফা কৰি পানী চানী দি, আৰু আমাৰ মটৰটো যথেষ্ট ভাল, মানে পানীৰ স্পীড বহুত বেছি আছে। কোনো নাই, অকলে গোটেইখিনি কাম কৰিব লাগে। ঘৰত বহুত সময় লাগি গ'ল, এইখিনি কৰোঁতে 2-3 ঘণ্টা লাগি গ'ল। আৰু গাড়ীবিলাকৰ ভিতৰত বাহিৰত চাফা কৰিলেও নহয়, ভিতৰতো চাফা কৰিব লাগে। এই ভিতৰত কাৰ্পেট শুকাব লাগে, এই গাড়ীৰ ঘৰৰ ভিতৰতে মানে শুকাবলৈ দিলোঁ। আৰু এইফালে মা মানে পূজা কৰি প্ৰথমতে আৰ্টিকাত মানে সেন্দুৰৰ ফুটা চুটা দি অলপ সেৱা কৰিলে। আৰ্টিকাৰ পিছত আৰু এইফালে আছিল এল্টোটো ফুটা চুটা দিলে, আৰু মালা আনিছিলোঁ, মালাকেইটা মানে লগাই দিলোঁ। আৰু এল্টো আৰ্টিকাৰ পিছত আমাৰ যিটো ট্ৰেক্টৰ আছে, ট্ৰেক্টৰতো মানে সেৱা জনালে। আৰু লোহাৰ বস্তু চবেই বিশ্বকৰ্মা হয়। আৰু এইফালে স্কুটিত আকৌ সেন্দুৰৰ ফুটা দিয়ে, আৰু এইফালে অজয়